শৰণ লৈছে মাজুলীয়ে। হালধীয়া আৰু হালধীয়া, হালধীয়াই হাত বাউলি মাতিছে মাজুলীলৈ। কোভিডে কোঙা কৰিলেও হালধীয়া হ'বলৈ পাহৰা নাই মাজুলী। মাজুলীত হালধীয়াৰ দলিচা, আত্মনিৰ্ভৰশীলতাৰ ঢৌ নদীদ্বীপত। মাজুলী চৰচাপৰিত এতিয়া কেৱল হালধীয়া। কোভিডৰ আতংকত বহিৰাজ্যত কৰ্মসংস্থাপন হেৰুৱাই উভতি অহা 50জন যুৱকে ব্ৰহ্মপুত্ৰৰ চনচাপৰিত 500 বিঘা মাটিত আৰম্ভ কৰিছে সৰিয়হৰ খেতি। এইটো বাহিৰৰ পৰা অহাৰ পাছত দিশহাৰ হৈ পৰা হৈছিলোঁ। তাৰপিছত গোটেই দুখন গাঁৱৰ যুৱকে লগতে আমাৰ তত্ত্বাৱধায়ক হিচাপে সম্পাদক মহোদয় আছেই, তাতে আমি আলোচনা কৰিলোঁ কি কৰিলে আমি একত্ৰিত হৈ কিবা এটা কাম কৰি থাকিব পাৰোঁ, বেলেগত নোযোৱাকৈ ইয়াতে কিবা এটা কৰিব পাৰোঁ, সেইটো চিন্তা কৰা হ'ল আৰু সেইমতে আমি ফলপ্ৰসূ হৈছে বুলি ভাবিছোঁ। কিমান বিঘা মাটিত কৰিছে? এতিয়া 500 বিঘা ধৰা আছে। সৰিয়হৰ খেতিৰ সমান্তৰালভাৱে হাতত আপেল বগৰী। আপেল বগৰী খেতিৰে স্বাৱলম্বী জৰীব আলী। দলগাঁও জৰীব আলীয়ে বিভিন্ন ধৰণৰ কেপচিকাম, চামাৰ, স্কোৱাছ, জলকীয়াৰ লগতে বিভিন্ন খেতিৰে দৃষ্টি আকৰ্ষণ কৰিছে সকলোৰে। দলগাঁৱৰ নিকটৱৰ্তী খগজানী গাঁৱত 9-10 বিধ বিভিন্ন উন্নত জাতৰ বগৰী খেতিৰে গঢ়ি তুলিছে কৃষি বিপ্লৱ। নাই ফল মূল বিক্ৰী কৰা মানে ফল মূল বিক্ৰী কৰা ছিজনটো হ'ল আমাৰ জানুৱাৰীৰ পৰা ষ্টাৰ্ট হ'ব। জানুৱাৰী, ফেব্ৰুৱাৰী, মাৰ্চ, এপ্ৰিল, মে'। আমাৰ বগৰী বুলি কওঁ, বগৰী 9টা জাত হয়। প্ৰথম জাতটো এই জানুৱাৰীত আহে, এইটো থাইলেণ্ড, তাৰপিছত আহে টাইৱান, তাৰপিছত আহে আপোনাৰ এই অষ্ট্ৰেলিয়ান যিটো। ফাৰ্ষ্ট প্ৰথম সিমান কৰা নাছিলোঁ, 1-2 বিঘামান কৰা আছিলোঁ, তেতিয়া বজাৰটো কম পাইছোঁ। নেক্সট বছৰ 5 বিঘা কৰিলোঁ, তেতিয়া অলপ বজাৰ ভালেই পালোঁ। 3 নম্বৰ বছৰত ভালেখিনি উৎপাদন পাইছোঁ। যোৱা বছৰ টোটেল 18 বিঘা মাটি আছিল, তাৰ মাজত আপোনাৰ 6 বিঘা মাটি বিক্ৰী কৰিছিলোঁ। টোটেল খৰচ 11 লাখ টকা হৈছিল। 11 লাখৰ মাজত কিবাকৈ 14 লাখ টকা বিক্ৰী কৰিছিলোঁ। বাকী 12 বিঘা মাটি আমি বিক্ৰী কৰিব পৰা নাই, টোটেলি লকডাউনত বেয়া হৈ গৈছে। মাজুলীৰ পৰা প্ৰাঞ্জল খাউন আৰু দলগাঁৱৰ পৰা ছফিকুল ইছলামৰ ৰিপৰ্ট, ঈশান নিউজ।